অতি প্ৰথমে মই আল্লাহৰ প্ৰশংসা কৰিছোঁ, যিজন সৃষ্টিকৰ্তা এই দুনিয়াৰ ভিতৰত আমাক সৃষ্টি কৰিছে। আজি কিমান দিন জীয়াই থাকিম এই অসমত, বিশ্বৰ জমিনত, আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ। কোন সময়ত, কোন ঠাইত, কোন গাঁৱত মোৰ মৃত্যু হ'ব, কেতিয়া বৰষুণ হ'ব, এই বিষয়ে আমি ক'ব নোৱাৰোঁ। গতিকে এই যে সকলোখিনি ইন্নাল্লাহ, মাকৰ গৰ্ভত সন্তান আছে, ল'ৰা হ'ব না ছোৱালী হ'ব, কেতিয়া জন্মগ্ৰহণ কৰিব, সেইটো কোনো প্ৰাণী ক'ব নোৱাৰে, কোনো মানুহে ক'ব নোৱাৰে। কিন্তু সেইটো আমাৰ আল্লাহ জানে। ইমান শক্তিশালী, ইমান পাৱাৰফুল আল্লাহ। সেইকাৰণেই আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত যিজন নবীৰ ওপৰত কোৰআন শৰীফ অৱতীৰ্ণ হৈছিল, নাজিল হৈছিলে, যেনেকুৱা আমি পঢ়িছোঁ এই ৰমজান মাহত সবেকত নামে এটা ৰাতি আছে। সেই ৰাতি যিটো মানে কোৰআন শৰীফ নাজিল হৈছিলে, এই কোৰআনটো নবীৰ ওপৰত নাজিল হৈছিলে। নবী, বিশ্ব নবী হজরত রসুল করিম হজরত মুহাম্মদ, সেই হজরত মুহাম্মদের উপর কোরআনটো নাজিল হয়। ইমান শক্তিশালী, ইমান ওজন ভারী কোরআনটো নাজিল হয়। সেই নবীর প্রতি আমি দুরূদ শরীফ পড়িছোঁ, হাজার হাজার কোটি কোটি বার দুরূদ শরীফ পড়িছোঁ সাল্লাল্লাহু আলাইহি সাল্লাম। আজি মই অসমৰ আমিৰ হামজা যিটো আজি আলোচনা কৰি আছোঁ, গুৰুত্বপূৰ্ণ আলোচনা শুনিব। এই যে ৰমজান মাহত কোটি কোটি মানুহে ৰোজা ৰাখিছে, ইমান কষ্ট কৰিলে, গোটেই দিন কোনো বস্তু খোৱা নাই, পাণ বিড়ি তামোক, পানী কোনো কিছু খোৱা নাই, ইমান কষ্ট কৰি গোটেই দিন ৰোজা থাকে। কিন্তু ৰোজা থকাৰ পিছত যিটো ঈদৰ ৰাত আহিব, ঈদুল ফিতৰ, সেইটো মোৰ বন্ধুসকল মনত ৰাখিব। ঈদৰ ৰাতিত যেতিয়া আপোনালোকে টোপনি মাৰিব, আমোদ ফূৰ্তি কৰিব, স্বামী স্ত্ৰী আমোদ ফূৰ্তি কৰিব, সেইটো কৰিব পাৰে, সেইটোতো মই নিশ্চিত কৰিব নোৱাৰোঁ। কিন্তু মই যিটো কোৰআন আৰু হাদিছত পাইছোঁ, এই যে ৰমজান মাহ যোৱাৰ পিছত যিটো ৰাতি আহে, ঈদৰ ৰাতি, ঈদুল ফিতৰ, এই ৰাতিটো মানে মূল্যৱান ৰাতি, তাত দোৱা কবুল হৈ যায়। সেইকাৰণে মই কৈছোঁ, মোৰ সন্মানীয় ভাইসকল, সন্মানীয় বৈনীসকল, ভাই বৈনীসকলক মই কৈছোঁ, তোমালোকে কেতিয়াও এই মূল্যৱান ৰাতিটো টোপনি নামাৰিবা, অৱহেলা কৰি নষ্ট নকৰিবা, সময়টো নষ্ট নকৰিবা। এই যেতিয়া ৰাতি আহিব, কিছুমান মানুহে মানে টোপনি যায়, কিছুমান মানুহে জাগি থাকে, হাৰি থাকে। যে আমাৰ মতে যিটো কোৰআনৰ হাদিছত পাইছোঁ, ঈদৰ ৰাতিটো গুৰুত্বপূৰ্ণ ৰাতি। এই ৰাতিত আপোনালোকে তাহাজ্জুদ নামাজ পঢ়িব পাৰে, জিকিৰ কৰিব পাৰে, কোৰআন তেলাওয়াত কৰিব পাৰে, আমিন মুনাজাত কৰিব পাৰে, কান্দি কান্দি চকুৰ পৰা পানী ওলাব পাৰে। যদি চকুৰ পৰা এফোঁটা পানী, এটোপ পানী ওলায়, আল্লাহৰ ভয়ত, জাহান্নামৰ ভয়ত কেতিয়াও আপোনাক জাহান্নামত নিদিব। এই চকুৰ পানীটো ইমান মূল্যৱান। সেই ঈদৰ ৰাতিত কান্দিব পাৰে আল্লাহৰ ওচৰত, আল্লাহ ইমান গোটেই দিন, গোটেই মাহ আমি ৰোজা ৰাখিছোঁ, ইমান কষ্ট কৰিছোঁ, কিমান যে ভুল কৰিছোঁ, অপৰাধ কৰিছোঁ, হে আল্লাহ তুমি মোৰ সেই অপৰাধবিলাক ক্ষমা কৰি দিয়া, এনেকৈ আল্লাহৰ ওচৰত কান্দিব পাৰে। সেইকাৰণে মই কৈছোঁ, ঈদৰ ৰাতি যে এই যে 5টা ৰাতিৰে যোৱা কবুল হয়, তাৰ কাৰণে ইমাম শাফি, মই এজন মানুহৰ নাম কৈছোঁ, যিটো কিতাপত পাইছোঁ সেইটো মই কৈছোঁ, ইমাম শাফি ৰহমতুল্লাহ আলাইহ, উনি কৈছে যে 5টা ৰাতিৰ দোয়া কবুল হয়। মোৰ বন্ধুসকল, এটা হয়ে সবে
এটা হৈছে ঈদুল ফিতৰ আৰু এটা ঈদুল আজহা আৰু জুমুৱাৰ ৰাতি আৰু ৰজব মাহৰ প্ৰথম তাৰিখ ৰজৰ প্ৰথম তাৰিখ আৰু শবে বৰাত এই 5টা ৰাতিত দোয়াটো কবুল হৈ যায় কিন্তু আমি তো নাজানো আমি তো রোজা রাখি থাকো কোন সময়ত আল্লাহ দোয়া কবুল করিব সেটা আমি নাজানো আর এটাই যে শবে কদর আহি আছে মানে 21 তারিখ 23 তারিখ 25 তারিখ 27 তারিখ আর 29 তারিখ আমি সকলে জানো কম বেশি এই শবে কদর একটু দোয়া কবুল হইতে যায় আল্লাহর ওচৰত কান্দিব লাগিব আমিন মোনাজাত ধৰিব লাগিব মই আৰু এটা কথা কৈ আছো এই ৰমজান মাহত গোটেই মাহ ৰাতি আৰু দিনত দোয়া কবুল হৈ যায় সেইকাৰণে মোৰ বন্ধুসকল মাসকল ভনীসকল ভাইসকল ল'ৰা ছোৱালী যে থাকে সন্তান থাকে সেই সৰু সৰু ল'ৰা ছোৱালী সন্তান কিবা ভুল কৰিব পাৰে তেওঁলোকৰ লগত খং কৰি বদ দোয়া নিদিব সন্তানক খারাপ বিয়া দোয়া নিদিব দিয়াৰ লগে লগে দোয়াটো কবুল হৈ যাব তেতিয়া আফসোস কৰিব লাগিব অনুতাপ কৰিব লাগিব কি কৰিলো আল্লাহৰ তো কোনো দোষ নাই আল্লাহ কোরআন আৰু হাদিসত কৈ দিছে রমজান মাহত দোয়া কবুল হৈ যায় গতিকে সন্তানসকলক বিয়া বদ দোয়া কেতিয়াও নিদিব হ্যাঁ গতিকে মই যেটো আলোচনা কৰিলো রোজাটো শেষৰ দিকে আহিছে মোৰ বক্তব্য মোৰ যেটো ভাষণ আপোনালোকে শুনিব আপোনালোকে সকলো সময় শুনি থাকে কিন্তু যেতিয়া মোৰ বক্তব্য ভাষণটো শুনিব মই অনুৰোধ কৰিছো প্লিজ প্ৰথমৰ পৰা শেষলৈকে ভাষণটো ভিডিঅ'টো দেখিব লাগিব যদি আপোনালোকে দেখে পৰিপূৰ্ণ দেখিব পাৰিব অলপখিনি দেখিলে আৰু বেলেগখিনি মানে নেদেখিলে কেনেকুৱা হ'ব প্ৰথমৰ পৰা শেষলৈকে দেখিব আর দেখার পিছত যদি আপনাকে ভাল পায় মই যেটো ভিডিও আলোচনা কৰি আছো ইউটিউব ভিডিও এটা লাইক কৰি দিব এটা শেয়ার কৰি দিব যদি আপোনালোকে এটা শেয়ার কৰি দিয়ে সেইটো আপোনালোকৰ ভাল হ'ব আৰু কি হ'ব এটা সাবস্ক্রাইব কৰিব সাবস্ক্রাইব কৰিলেহে যেতিয়াই মই ভিডিও মানে বনাম লগলৈ আপোনালোকৰ মোবাইল গৈ হাজিৰ হৈ যাব গতিকে মই আৰু বেছিখিনি নকওঁ এইখিনি কৈ মোৰ বক্তব্য সামৰি মাৰিছো ওখেৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন